মই এবাৰ 28 তাৰিখত গ'লো আপোনাৰ তাতে যাওঁতে 7:30 8টাৰ মাজত আমি যাই পাইছোঁ 28 মিনিট 7:30 8টাৰ মানত যাই পাইছোঁ আৰু তো যাওয়ার লগে চিন্তা কৰি আছোঁ তেতিয়া মোৰ অবশ্য খুব ভোকো লাগিছিল তাৰ আগৰ ৰাতি দিনা মানে এই টেনশ্যনতে মানে মাত্ৰ এটা বা দুটা ৰুটি খাইছিলোঁ নেকি কোনোবা আনি দিছিলে এই যেতিয়া মই নৰ্থ গুৱাহাটী থানাত থাকোঁ কোনোবা দিছিলে দুটা ৰুটি দিছিলে খালোঁ আৰু যেনে তেনে তো খাই পিনে ৰাতি মোক দিয়া নাই মানে টেবুলৰ ওপৰত এনে হাত মিলি মানে এনে মানে পুৰা ৰাতি মই মানে হোৱা নাই আৰু টোপনি অহা নাই এনেকুৱা লাগিলে যেন ভগৱান মই ক'ত আহিলোঁ জিন্দগীত তেনেকুৱা জেগা ভৰি দিয়া নাই আজি সেই জেগাতে আজি থাকিব লগা হৈছে মই কি দ কৰিছোঁ মানে এইটো মানে কৰিব পৰা নাই এৰাব পৰা নাই তো এনে চিন্তা কৰোঁতে মানে শান্তি থাকে এটা গেটত শান্তিৰে মানে গেটটো খুলিলে মই ভিতৰত ভৰি দিয়াৰ লগে লগে এনেকুৱা ফিলিং কৰিলোঁ মই যেন মানে মই হাত ভৰি ভাঙি গ'ল আৰু তো উপায় নাপায় মানে কি আস্তে আস্তে যাওঁ আৰু যাওঁতে মানে এটা ৰুম দিলে ছাৰ এইটো আপোনাৰ ৰুম হয় আৰু এজন মানুহ ক'লে ছাৰক দিবা আৰু কম্বল মছৰদানী যদি আছে আনি দিবা আৰু ছাৰে খানা খোৱা নাই খানা আনি দিবা তো এনে কৰোঁতে আনি দিলে আৰু আনি দিয়াৰ পাছত মই তাতে ভিতৰতে পানী আৰু তেখেতে গেটটো বন্ধ কৰি গ'ল আৰু মই ভিতৰতে হাত মুখ ধুই পিনে ভাতকেইটা খাই টোপনি খুব লাগিছিল ইয়াৰ আগৰ ৰাতি মই টোপনি মাৰা নাছিলোঁ ইপিনে চিন্তাও কৰোঁ যে ক'ত আহিছোঁ মই কি যে পাপ কৰিছিলোঁ জিন্দগীত পাপৰ এতিয়া মানে পৰিতাপটো ভুগি আছোঁ ক্ৰিটিকেল মই ছাৰ্ভিচ কৰিছোঁ বহুত মানে ক্ৰিটিকেল ছাৰ্ভিচ কৰিছোঁ মই যেতিয়া জিয়ানকেত আছিলোঁ ৰোডাক স্তৰত সেইগিলা জেগা চালেতো আচৰিত এনেকুৱা জেগাত আহিলোঁ যে মানুহে মানে চাইকেল কি বস্তু তাহাঁতে নাজানে ইমান মানে মানে ডিজাৰ্ট মানে জেগা জংঘল এৰিয়া জেগা মানে আনডেভেলপ জেগা চাইকেল কেনেকুৱা বস্তু সেই মানে এনেকুৱা গাঁওবাসীয়ে নাজানিছিল 96ত সেই তেতিয়াৰ কথা তো সেইলিগা জেগাতো মানে থাকিছোঁ কিন্তু এনেকুৱা ফিলিং মই কেতিয়াও কৰা নাছিলোঁ বহুত কঠিন জিন্দগী গৈছে মোৰ জিয়ানকেত আৰু জিয়ানকেত দুবাৰ 2 টাইম মানে কাটিছোঁ মই কিন্তু তেনেকুৱা ফিলিং মই কৰা নাছিলোঁ যে যেতিয়ালৈকে মানে আছিলোঁ জেলত আছিলোঁ তো সেইটো কথা মানে মই মানে ফেইথফুলি হিচাপে ডিউটি কৰিছোঁ মোৰ ছিনিয়ৰৰ অৰ্ডাৰ মানিছোঁ য'তে থাকিছোঁ খুচি হিচাপে থাকিছোঁ কিন্তু তেনেকুৱা পৰিস্থিতিত মই জেলত কৰিব পৰা নাই জেল মানে এটা টেনশ্যন বহুত টেনশ্যন মানে কি কৰিছোঁ কি পাপ কৰিছোঁ আৰু এইটো মই চিন্তা মই মুছলমানৰ ঘৰত কিয় জন্ম লৈছোঁ আৰু যদি এটা বেলেগ অমুছলমান হ'লেহেঁতেন তেনে আজি এই পৰিস্থিতিত মই ভুগিব লগা নহ'লেহেঁতেন এনেকুৱা চিন্তা কৰোঁ চকুৰ পানী আহি যায় এনে কান্দিতে কেতিয়াবা চকুৰ পানীও নাহে খালি জাষ্ট মানে ডাঙৰ শ্বাস লোৱাটো এনেকুৱা পৰিস্থিতি তো যেনে তেনে মানে ৰাতি কাটি মানে ৰাতিপুৱা হ'ল মই নিজে ভাবোঁ যে ইমান চিন্তা কৰিলে হ'ব পাৰে মোৰ কিবা এটা ছাইড এফেক্ট হ'ব পাৰে নিজে ভাবোঁ আৰু তো অকলে মানে অলপ খোজকাঢ়িলোঁ আৰু মানুহে চাই থাকোঁতে দুই এটা ওলালে ছাৰ আপুনি কি হৈছে কি কাৰণত আছে ৰাতি আপোনাক চালোঁ কালি এনেকুৱা টিভি চাইছোঁ আপোনাক কি ঘটনা আপুনি যেনেকুৱা হৈছে মই ইয়াকে মানে দশাত আছোঁ মানে কৰা কথা যে শ্বেয়াৰ কৰিব লগা হ'লেই আৰু তো আস্তে তাহাঁতে মানে ভালেখিনি ক্ল'জ হৈ গ'ল ছাৰ আমাৰো 9 বছৰ হৈ গৈছে 8 বছৰ হৈছে 10 বছৰ হৈছে তো মই জানিলোঁ তেখেতৰ পৰা কি ভুল আপোনাৰ কি হৈছিলে কিছুমানে কয় ছাৰ মই নাজানো এইবিলাক কথা মই মানে মোক মাতিছে থানাক মাতিছে ডাইৰেক্ট তাৰ পৰা উঠাই লৈ আছে মোৰ ঘৰ বাৰী ভাঙি গৈছে 7-8 বছৰৰ ছোৱালী মই থৈ আহিছোঁ ল'ৰা থৈ আহিছোঁ ছোৱালীটো চাগে 18-19 বছৰ হৈছে এনে কান্দি বিশ্বাস নকৰোঁ ভাই তাহাঁতৰ মানে কি অৱস্থা মানে চিন্তা কৰিব নোৱাৰি ডাঙৰ এটা ছোৱালী ল'ৰা হ'লে ঠিক আছে
ছোৱালী এটা যেহেতু 8 বছৰৰ ছোৱালী থৈ আছে, এতিয়া সি তাই 20 বছৰৰ 18 বছৰলৈকে হৈছে, মাকে কাম কৰিব গৈছে, ঘৰত অকলে আছে, কাৰ ঘৰত খাইছে নাখাইছে, এনে কৰোঁতে তাৰ চকুৰ পানী দেখি মোৰ মানে হেৰি আহি যায় আৰু কি কৰিব এখন। ইদিনা ৰাতিপুৱা একেবাৰে মাতম, যেনেকুৱা ঘৰত কোনোবা এটা ডাঙৰ মানুহ মৰি গৈছে, আমাৰ পিয়াৰা বন্ধু মৰা গৈছে, এজনে আনজনক ঘৰত ধৰি কান্দি কান্দি বাল বাচ্চাৰ কাৰণে, ছোৱালীৰ কাৰণে, কাইবা খাইছে নাখাইছে সেইটোতো দূৰৰ কথা। তাহাঁতৰ অৱস্থা দেখিলে আৰু মই সান্তনা দিব লগা হৈছে তাহাঁতক, কি ভাইহঁতে ঠিক আছে শান্তি ৰাখ, এদিনা এদিনা কোনো এটা উপায় আহিব, নিশ্চয় আহিব, চৰকাৰে ব্যৱস্থা ল'ব, তোমালোকে চিন্তা নকৰিবা। এনেই বাল বাচ্চাৰ কথা মনত আহে যে আজি এটা ঈদৰ দিন, বাল বাচ্চাৰ লগত নাই মই। খাওঁতে খাওঁতে মানে সকলোৱে কান্দিব ধৰিলা যে ভগৱান, আজিৰ এটা দিনে যদি ঘৰত নাই, মানুহ কোনো চাব অহা নাই, কিছুমান বহুত মানুহ আছে যে চাব অহা নাই, বছৰলৈকে হৈ যায়, কোনো দিন অহা নাই। তো চিন্তা কৰম, তাৰ ফেমিলিটো মাৰা গৈছে, ল'ৰা ছোৱালী ক'ত আছে, ক'ত খাইছে নাখাইছে, কোনে আহিব দেখুৱা। এনেকুৱা পৰিস্থিতি কান্দি কান্দি মানে কি কৰিব, এইবিলাক মাতম চিষ্টেম একেবাৰে। আৰু তেনেকুৱা এক্সপিৰিয়েঞ্চৰ লগত তাহাঁতৰ লগত শ্বেয়াৰ কৰি 11টা দিন মই কাটিছোঁ যেনে তেনে। যিদিনা মই ওলাই আহোঁ, এজনে আনজনক মই হাত ধৰি কান্দি কান্দি মানে কি চিষ্টেম, কি মোক খালি অলি ছাৰ মোৰ কথা অলপ হেৰি কৰিব, অলপ ৰিকুৱেষ্ট কৰিব, আপুনি চৰকাৰৰ বাহিৰত যাই আছে নিশ্চয় ক'ব, তো কিবা হ'লে কিবা এটা উপায় ওলাই কেনে আমাক ইয়াৰ পৰা যাব পাৰিলে খুব ভাল আছিলে, ইয়ে তাহাঁতৰ ৰিকুৱেষ্ট আছিলে। আৰু মই যে 11 দিন আছিলোঁ চবৰ লগতে মিলি চলিছোঁ। যেতিয়া মই হেৰি থাকোঁ, কিবা এটা কথা টাইম পাছ, মানে কথা নক'লে এনে চুপচাপ বহি থাকিলে এটা টেনশ্যন, মূৰত টেনশ্যন আহে, তো কিবা নাই কিবা এটা কথা কৈ থাকোঁ আৰু। খুব ভাল পাইছিলে তেখেতে, ছাৰ আপুনি গৈ আছে, আমাৰ এই সময়খিনি আমাৰ মানে চিন্তাত বোজ আৰু বেছি হৈ যাব। মনত পৰে, মোৰ ইমাজিনিং সেইটো মানে যেনেকুৱা হাৰিছিলে, কি হেৰি কি এক্টিভিটিজ কৰিছোঁ এইবিলাক চব মনত আহে আৰু।